সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ইউনিক সায়েন্স টিউটোৰিয়েললৈ সো আমি আজি ডিসকাস কৰিম ডিফাৰেন্সিয়েচনৰ বেসিক কনসেপ্টৰ ওপৰত সো আহক আমি ডিসকাস কৰো হোৱাট ইজ ডিফাৰেন্সিয়েচনৰ পৰা সো ডিফাৰেন্সিয়েচন বুলি ক'লে নৰমালি কি বুজা যায় ৰেট অফ চেঞ্জ অফ ওয়ান ভেৰিয়েবল with respect to another variable so that means কি ক'ব বিচাৰিছে suppose আমি এটা ফাংচন কনসিডাৰ কৰিছো y = 5x हे ক্ষেত্ৰত y to কি হৈছে x ৰ ওপৰত ডিপেন্ড কৰিছে যদি আমাৰ x ৰ ভ্যালুটো 1 হয় y ভ্যালুটো কি হ'ব 5 হ'ব যদি x ৰ ভ্যালুটো 2 হয় y ভ্যালুটো কি হ'ব 10 হ'ব ঠিক তেনেদৰে আমি ইয়াত দুটা ভেৰিয়েবল কনসিডাৰ কৰিছো x আৰু y ইয়াত ক্ষেত্ৰত কি হৈছে আমাৰ হে y to x ৰ ওপৰত কেনেদৰে ডিপেন্ড কৰিছে সো rate of change of y with respect to change of x tak likhile ami ki likho change in y that divided by change in x take ako keneke represent koribo pari delta of y by delta of x ba dy by d of x ei juntu dy by d of x ei term to ke ami ki boli kobo paru differentiation of y with respect to x ba derivative of y with respect to x এই ক্ষেত্ৰত মেন জানিবলৈ কি কথাটো চাবা যে আমি ইয়াত যোনটো এই y কনসিডাৰ কৰিছো এই y টোক আমি কি কৰিছো ডিফাৰেন্সিয়েট কৰিছো ঠিক আছে এই y টোক আমি কি কৰিছো ডিফাৰেন্সিয়েট কৰিছো আৰু কাৰ সাপেক্ষে কৰিছো x ৰ সাপেক্ষে গতিকে আমি সেই কাৰণে কৈছো যে ডিফাৰেন্সিয়েচন অফ y with respect to x তেনেদৰে যদি আকৌ চাবলৈ যাওঁ du by dv জানিবা ঠিক আছে সো সেই ক্ষেত্ৰত কি হ'ব ডেৰিভেটিভ অফ u with respect to v বা যদি মই কনসিডাৰ কৰো dx by dt সেই ক্ষেত্ৰত কি হ'ব ডেৰিভেটিভ অফ x with respect to টাইম t ঠিক আছে সো এতিয়া সোৱা আমি যোনটো ডেল্টা ইউজ কৰিছো আৰু d ইউজ কৰিছো তাৰ মাজত এটা সৰু ডিফাৰেন্স আছে কি দুইটাই আমাক কি বুজাইছে স্মল চেঞ্জ ঠিক আছে d টো আমাক কি বুজাইছে স্মল চেঞ্জ আৰু ডেল্টাও আমাক কি বুজাইছে চেঞ্জ বুজাইছে কিন্তু আমাৰ যোনটো ডেল্টা বুজাইছে হি কি হ'ব অলপ সাইজটো তাৰ ডাঙৰ হ'ব তেটা তাৰ যদি एग्जांपल হিচাপে কনসিডাৰ কৰিবলৈ যাওঁ ডিফাৰেন্সিয়েট কৰিবলৈ তাক কেনেকৈ হয় সাপোজ মই এটা বস্তু কনসিডাৰ কৰিছো x যেটো তোমালোকে x ডিসপ্লেসমেন্ট বা ডিসটেন্স হিচাপে কনসিডাৰ কৰিছিলা আগৰ ক্লাছবোৰত 9 10 ত বা টাইম টু t হিচাপে ঠিক আছে সেই ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰো মিটাৰ সেন্টিমিটাৰ কিলোমিটাৰ এইকিটা তেতিয়ালে আমাৰ ডিফাৰেন্সটো কি হ'ব সেন্টিমিটাৰটো আহিব dx ৰ লগত ডেল্টা x ৰ লগত আহিব মিটাৰটো আৰু লাৰ্জ কোৱান্টিটিৰ ক্ষেত্ৰত কি হ'ব সিম্পলি x কিলোমিটাৰ হিচাপে ৰাখিব পাৰিম ঠিক একেদৰে যদি আমি কনসিডাৰ কৰিবলৈ যাওঁ ঘন্টাটো আমাৰ কি হ'ব লাৰ্জ কোৱান্টিটি হ'ব আৰু মিনিটটো কি হ'ব ডেল্টা t আহিব আৰু সেকেন্ডটো আমাৰ কি হ'ব d of t আহিব ঠিক আছে সো মাত্ৰ এটো জানিবলৈ যে d আৰু ডেল্টা মাজত কি ডিফাৰেন্স হেতু জানিবলৈ মই কথাটো বুজাই গৈছো তোমালোকক ঠিক আছে আকৌ যদি আমি ক'বলৈ যাওঁ ডিফাৰেন্সিয়েচন যে আমি কলো এতিয়া বস্তুটো হয় ন কি একচুয়ালি সো ডিফাৰেন্সিয়েচন এনে কোন হয় ডিফাৰেন্সিয়েচন মানে কি সিম্পলি চেঞ্জ অফ এনি কোয়ান্টিটি যদি আমি d of কিবাটা লিখিছো যেনে কি ইয়াত যদি লিখিছো d of x হয় d of v হয় d of t হয় বা d of p লিখিছো সো দ্যাট মিন্স আমি কি কৈছো চেঞ্জ অফ x চেঞ্জ অফ t চেঞ্জ অফ p চেঞ্জ অফ v ঠিক আছে কিন্তু আমাৰ x টো কি হয় পজিশন বা ডিসটেন্স বুজায় v টো কি হয় ভেলোসিটি বুজায় হেকাৰণে আমি কি কৈছো dx মানে simply change of position বা change in position change in velocity change in time বা change in momentum that is কি verb তোমালোকে অলৰেডি পাই আইছা just change of any quantity is nothing but the what that is differentiation ঠিক আছে সো আৰু এটা বস্তু কওঁ তোমালোকে অলৰেডি ক্লাস 9 ত laws of motion পঢ়ি আইছা ঠিক আছে গতি বিষয় পঢ়ি আইছা তাত তোমালোকে অলৰেডি পাইছা দুটি বেগ এবু পাই আইছা ঠিক আছে তাত স্পিডৰ ডেফিনিশন কি পাইছিলা যে speed is nothing but what distance by time তো তাকে আমি ৰিপ্ৰেজেন্ট কৰিবলৈ কি দি লিখো s by t আৰু কোনো কোনো কিতাপত কি পাবা তোমাৰ x by t পাবা ঠিক আছে তেনে যদি ভেলোসিটি লিখিবলৈ যাওঁ ভেলোসিটিটো কি আছিল ডিসপ্লেসমেন্ট বাই টাইম বুজায় ঠিক আছে সো ডিসপ্লেসমেন্ট মানে কি এটা শৰ্টেষ্ট পাথৰ মাজত যোনটো দূৰত্ব তাক কি বুলি কোৱা হয় ডিসপ্লেসমেন্ট তাকে আমি যদি লিখো কি হ'ব চেঞ্জ ইন পজিশন that is divided by change in time তাকে আমি কি দৰে ৰিপ্ৰেজেন্ট কৰিব পাৰো d of s by d of t এই ক্ষেত্ৰত আমাৰ এই एग्जांपलটো ক্ষেত্ৰত তেতিয়ালে কি হ'ব ds by dt কি বুলি কোৱা হ'ব ডেৰিভেটিভ অফ s with respect to t বা ডিফাৰেন্সিয়েচন অফ s with respect to t বুলি কোৱা হ'ব ঠিক আছে
কনফিউজন নাই চাগে একেদৰে এটা তোমালোকে ডেফিনেশ্যন পাইছিলা এচিলাৰেশ্যন ঠিক আছে এচিলাৰেশ্যন পাওঁতে কি পাইছিলা তোমালোকে এচিলাৰেশ্যন ইজ নাথিং বাট দ্য হোৱাট চেঞ্জ ইন ভেলচিটি ডিভাইডেড বাই চেঞ্জ ইন টাইম মানে তোমালোকে দুটা ভেলচিটি পাইছিলা এটা কি আছিলে ইনিচিয়েল ভেলচিটি বা প্ৰাৰম্ভিক বেগ আৰু এটা কি আছিলে ফাইনেল ভেলচিটি বা অন্তিম বেগ ঠিক আছে সো ইনিচিয়েল ষ্টেজতো তাৰ এটা টাইম থাকিব আকৌ ফাইনেল ষ্টেজতো তাৰ এটা কি থাকিব টাইম থাকিব সো হেই তাৰ চেঞ্জ ইন ভেলচিটি আৰু চেঞ্জ ইন টাইমক আমি কিদৰে ৰিপ্ৰেজেন্ট কৰিছিলো that is v minus u divided by a যোনটো t লিখিছো t টো एक्चुअली কি হয় t2 minus t1 মানে দুটা টাইম আছে এটা ফাইনেল টাইম that minus initial time এটো ডিভাইড কৰিলে আমি কি ডিভাইড মাইনাস কৰি কি কৈছো t লিখিছো so that v minus u is আমি কি লিখিছো dv আৰু t টো কি হয় স্মল টাইম that is tt এই যোনটো dv by tt এইটোকে আমি কি বুলি কৈছিলো এচিলাৰেশ্যন so এই ক্ষেত্ৰত আমাৰ এই dv by dt টো কি বুলি কোৱা হ'ব ডিফাৰেন্সিয়েচন অফ v with respect to t ঠিক আছে একেদৰে আৰু এটা বস্তু তোমালোকে পাইছিলা তোমালোকে 9তে পাইছিলা যে নিউটন সেকেন্ড ল পাইছিলা নিউটন সেকেন্ড লটো কি বুলি পাইছিলা যে ফোর্স ইজ ডাইৰেক্টলি প্ৰপোৰ্শনেল টু what চেঞ্জ অফ মোমেন্টাম ৰেট অফ চেঞ্জ অফ মোমেন্টামৰ লগত ফোর্সটো কি হয় সদায় ডাইৰেক্টলি প্ৰপোৰ্শনেল আছিল ঠিক আছে এই ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰো সো ফোর্স ইজ ইকুয়াল টু কি লিখছো চেঞ্জ অফ মোমেন্টাম that is divided by চেঞ্জ অফ টাইম যদি মোমেন্টাম কি ৰিপ্ৰেজেন্ট কৰিছিলে ভৰবেগ p সো মই এটা ফাইনেল মোমেন্টাম লিখিছো that is p2 আৰু ইনিশিয়াল মোমেন্টাম কি p1 তেনেকে টাইম t1 আৰু t2 সো চেঞ্জ অফ মোমেন্টাম মানে কি ফাইনেল মোমেন্টাম মাইনাস ইনিশিয়াল মোমেন্টাম আৰু টাইমৰ ক্ষেত্ৰত ফাইনেল টাইম মাইনাস ইনিশিয়াল টাইম সো হে যোনটো ফাইনেল মোমেন্টাম আৰু টাইমৰ ডিফাৰেন্সটো আমি কি লিখিছো dp by d of t এই ক্ষেত্ৰত এই dp by dt টোকে আমি কি বুলি কম ডেৰিভেটিভ অফ p with respect to t বা ডিফাৰেন্সিয়েচন অফ p with respect to t এই যোনটো আমি মোমেন্টাম যেহেতু মাস ইনটু ভেলোসিটি হয় ঠিক আছে তাকে আমি ইন টার্মস অফ যদি মাস ইনটু ভেলোসিটি লিখো কি হ'ব mv আৰু ইনিশিয়াল ভেলোসিটি কি mu সো mv minus mu তাৰ পৰা m কমন ললে কি হ'ব m into v minus u by t that v minus u by t is nothing but equal to কি আছিল জাস্ট আগৰ স্লাইডটোত পাই গৈছিল কি হয় এচিলাৰেশ্যন সো এই ক্ষেত্ৰত এই f is equal to mu ক্ষেত্ৰটো আমি এনেদৰে পাই আইছো সো ডিফাৰেন্সিয়েচন বস্তুটো একো টাফ নহয় ইমানখিনি তোমালোকে জানিলে এতিয়া এটলিষ্ট কোয়ান্টিটিটো ধৰিব পাইছা ডিফাৰেন্সিয়েচন মানে কি হয় ঠিক আছে সো তোমালোকে এটা কাম কৰিবা এই যিখিনি আমি স্লাইড পালো ভালদৰে এবাসবা কিবা প্ৰবলেম থাকিলে খুদিবা ইয়াৰ মোৰ পিছৰ ভিডিওটোত মই কি কৰিছো এই ডিফাৰেন্সিয়েচনৰ ফৰ্মুলা আৰু ৰুলছ বোৰ বিষয়ে ডিসকাস কৰিছো ভালকে তোমালোকে এই ভিডিওটো চাই লবা মই দুটা পাৰ্টত ইয়াৰ পিছতো মোৰ দুটা পাৰ্ট আছে এটাত মই ফৰ্মুলা ৰুলছ খিনি ডিসকাস কৰিছো তাৰ পিছৰ পাৰ্টটোত মই এই ফৰ্মুলা ৰুলছ বোৰক লৈ দুই চাৰিটা এক্সাম্পল কৰিছো গতিকে তোমালোকে এই ভিডিওটো দি গোটেইটা ভিডিও ভালদৰে চাবা তেতিয়ালৈ তোমালোকে ডিফাৰেন্সিয়েচনৰ অলপ ডাউটটো ক্লিয়াৰ হ'ব বুলি মই আশা কৰিছো সো আজিলৈ ইয়াকে কৈ সামৰিছো তোমালোকে কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাব পাৰিবা ধন্যবাদ